নমস্কাৰ সেনেহিলৈ স্বাগতম জনাইছো মই আপোনালোকৰ ওচৰত খুব ধুনিয়া আজি কেইজোৰমান কাপোৰ লৈ আহিছো কাপোৰ গিজোৰ হৈছে আপোনাৰ স্লেব কটন চাওক जो স্লেব কটন হয় খুব ধুনিয়া হয় এজোৰ অৰেঞ্জ কালাৰ হয় অৰেঞ্জ কালাৰত ব্লু কালাৰ আৰু হোৱাইট কালাৰে ওয়ার্ক কৰা হৈ আছে এটো আসল হয় আসলটোত খুব ধুনিয়াকে হোৱাইট কালাৰ আৰু ব্লু কালাৰে ওয়ার্ক কৰা হৈ আছে আৰু এটো গুটে মাজৰ বৰ্ডাৰ হয় এটো গুটে মাজৰ বৰ্ডাৰটোত ব্লু কালাৰ আৰু হোৱাইট কালাৰ গুণাৰে ওয়ার্ক কৰা হৈ আছে তো গছা হয় গছা ডিজাইন হয় এখন চাওক অৰেঞ্জ কালাৰত ব্লু কালাৰ আৰু হোৱাইট কালাৰ ফুলটোৱে খুব ধুনিয়া লাগিছে চাওক এটো পটি হয় সাদৰত থাকা কাখত থকা পটিটো হয় পটিটোত অকল হোৱাইট কালাৰ আৰু ব্লু কালাৰে ওয়ার্ক কৰা হৈ আছে খুব ধুনিয়া কোমল কাপোৰ হয় এটো স্লেব কটন হয় স্লেব কটনটো পিন্ধি খুব ধুনিয়া লাগে কটন সেট গৰমত এতিয়া পিন্ধিবলৈ খুব ধুনিয়া হ'ব এই কাপোৰজোৰ এখন মেখেলা হয় চাওক মেখেলাখনো ঠিক তেনেকৈ খুব ধুনিয়াকে ওয়ার্ক কৰা হৈ আছে এখন মেখেলা হয় এই মেখেলাখনৰ তলৰ বৰ্ডাৰটো খুব ধুনিয়া খিসখিসকে ফুলৰে বনোৱা হৈ আছে ব্লু কালাৰ আৰু হোৱাইট কালাৰ ফুলৰে খুব ধুনিয়াকে ওয়ার্ক কৰা হৈ আছে আৰু সাইডত তিনি লাইন গছা ডিজাইনটো আছে আৰু লগতে সৰু সৰু বগা ফুলৰে ওয়ার্ক কৰা হৈ আছে চাওক এখন মেখেলা হয় মেখেলাখনো খুব ধুনিয়া হয় কাপোৰটো খুব ধুনিয়া কটন হয় এটো ব্লাউজৰ পিস হয় ব্লাউজৰ পিসটো খুব ধুনিয়াকে সিম্পল কে বনোৱা হৈ আছে ব্লাউজৰ পিসটোত অকল হোৱাইট কালাৰ আৰু ব্লু কালাৰে ওয়ার্ক কৰা হৈ আছে খুব ধুনিয়াকে চাওক এই কাপোৰজোৰ খুব কম দাম হয় এই কাপোৰজোৰ খুব কম দাম হয় কম দামতে খুব ধুনিয়া স্লেব কটনৰ কাপোৰ এজোৰ কিনিব পাৰিব এই কাপোৰজোৰৰ দাম হৈছে মাত্ৰ 600 টকা 600 টকাতে খুব ধুনিয়া এজোৰ কাপোৰ পোৱা যাব কটনৰ আপোনালোকৰ যদি পছন্দ লাগিছে আপোনালোকে খুব ধুনিয়াকে স্ক্ৰিনশ্বট লওক স্ক্ৰিনশ্বট লৈ আমাক হোৱাটছআপ কৰক আমাৰ হোৱাটছআপ নম্বৰটো হৈছে 9435965045 আৰু কেবিটাও কালাৰ আছে মই গুটে কালাৰ গিটা দেখুৱাই দিছো এটো হৈছে আপোনাৰ ইয়েলো কালাৰটো সবে খুব পছন্দ কৰে এটো ইয়েলো কালাৰ হয় এটো ইয়েলো কালাৰ হয় ইয়েলো কালাৰটো অকল ৰেড কালাৰ আৰু হোৱাইট কালাৰে বনোৱা হৈ আছে এটো ইয়েলো কালাৰটোত ৰেড কালাৰ আৰু হোৱাইট কালাৰে বনোৱা হৈ আছে চাওক খুব ধুনিয়াকে তলৰ বৰ্ডাৰটো ৰেড কালাৰ আৰু হোৱাইট কালাৰে ওয়ার্ক কৰা হৈ আছে এজোৰ এখন মেখেলা হয় মেখেলাখনো খুব ধুনিয়াকে দুটা কালাৰে ওয়ার্ক কৰা হৈ আছে খুব ধুনিয়া ঘন ফুলেৰে আৰু খুব ধুনিয়া কটন হয় পিন্ধি খুব আৰাম লাগিব এই কাপোৰজোৰ খুব বেছি দামো নহয় মাত্ৰ 600 টকা আৰু কেবিটাও কালাৰ আছে এটো পিংক কালাৰ হয় পিংক কালাৰত হোৱাইট আৰু পিংক ফুলৰে ওয়ার্ক কৰা হৈ আছে চাওক হোৱাইট আৰু পিংক ফুলৰে ওয়ার্ক কৰা হৈ আছে আৰু মাজৰটোত পিংক কালাৰ আৰু হোৱাইট কালাৰ পিংক কালাৰটো গছা ফুলৰে দিয়া হৈ আছে আৰু হোৱাইট কালাৰটো গুণা ফুলৰে দিয়া হৈ আছে খুব ধুনিয়াকে বনোৱা হৈ আছে এই কাপোৰ কিজোৰ এখন মেখেলা হয় মেখেলাখনো ঠিক তেনেকৈ বনোৱা হৈ আছে আৰু ইয়াৰ লগত ব্লাউজৰ পিসো আছে ব্লাউজৰ পিসটো খুব ধুনিয়াকে আছে চাওক এজোৰ ইয়াৰ লগত সাইডত পটি আছে পটিখিনি লগাই ললে খুব ধুনিয়া লাগিব আৰু খুব ধুনিয়া কটন হয় কটন কাপোৰটো গৰমত পিন্ধিবলৈ খুব ধুনিয়া হয় আৰু এই কাপোৰজোৰ বেছি দাম নহয় মাত্ৰ 600 টকা হয় 600 টকাতে খুব ধুনিয়াকে আপুনি এজোৰ কটন কাপোৰ পোৱা যাব আমাৰ হোৱাটছআপ নম্বৰটো হৈছে 9435965045 আপোনালোকৰ যদি পছন্দ লাগিছে তেতিয়া হলে আপোনালোকে আমাক এই নম্বৰটোতে হোৱাটছআপ কৰিব এটো এটা কালাৰ হয় এই কালাৰটো খুব ধুনিয়া আনকমন কালাৰ হয় চাওক এটো খুব ধুনিয়া আনকমন কালাৰ হয় এই কালাৰটো খুব ধুনিয়া লাগিছে এই কালাৰটো ব্ল্যাক আৰু হোৱাইটেৰে মিক্সিং কৰা হৈ আছে ব্ল্যাক আৰু হোৱাইটেৰে ওয়ার্ক কৰা হৈ আছে চাওক এই কালাৰটো এখন মেখেলা হয় মেখেলাখনতো ঠিক তেনেকৈ বনোৱা হৈ আছে খুব ধুনিয়াকে আৰু সাইডত গছা ফুলটো আছে গছা ফুলটো ব্ল্যাক কালাৰে বনোৱা হৈ আছে আৰু মাজত হোৱাইট কালাৰ আছে এটো গ্ৰে কালাৰ হয় এই গ্ৰে কালাৰটো খুব ধুনিয়া হয় গ্ৰে কালাৰটো বহুতে পছন্দ কৰে গ্ৰে কালাৰটো খুব ধুনিয়া লাগে চাওক গ্ৰে কালাৰ হয় এটো সাদৰৰ আসলটো হয়
এই আঁচলটোত খুব ধুনীয়াকৈ মিহি মিহি ফুলেৰে ৱৰ্ক কৰা হৈ আছে হোৱাইট আৰু ব্লেক গ্ৰেট হোৱাইট আৰু ব্লেক কালাৰটোৱে খুব ধুনীয়া লাগিছে আৰু এইটো হৈছে চাদৰৰ মাজটো মাজৰ বডিটো হয় এইটো চাদৰৰ মাজৰ বডিটো হয় বডিটোতো খুব ধুনীয়াকৈ গছা ফুলেৰে বনোৱা হৈ আছে ব্লেক আৰু হোৱাইটেৰে খুব ধুনীয়া লাগিছে চাওক এখন মেখেলা হয় মেখেলাখনো ঠিক তেনেকৈ খুব ধুনীয়া হয় কটন কাপোৰটো খুব পিন্ধিবলৈ আৰাম হয় আৰু এতিয়া গৰমত খুব ভাল লাগিব এই কাপোৰটো পিন্ধি পেলাই এইটো চাওক খুব ধুনীয়াকৈ বনোৱা হৈ আছে মেখেলাখন আৰু এইটো ব্লাউজৰ পিচ হয় ব্লাউজৰ পিচটো খুব সিম্পলকৈ বনোৱা হৈ আছে আৰু গৰমত অকণ সিম্পল কাপোৰবিলাকে পিন্ধি ভাল লাগে কটনৰ চাওক খুব ধুনীয়াকৈ বনোৱা হৈ আছে ব্লেক আৰু হোৱাইট ফুলৰ গুণাৰে ব্লাউজৰ পিচটো ৱৰ্ক কৰা হৈ আছে এই কাপোৰ কিছু বেছি দাম নহয় এই কাপোৰ কিছু মাত্ৰ 600 টকা হয় 600 টকাতে খুব ধুনীয়া কটন কাপোৰ এযোৰ পোৱা যাব আৰু আপোনালোকৰ যদি পছন্দ লাগিছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনশ্বট লওক স্ক্ৰীনশ্বট লৈ আমাক হোৱাটছআপ কৰক আমাৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9435965045 আৰু কেইটামান কালাৰ আছে দেখুৱাই দিছোঁ এযোৰ গ্ৰীণ হয় গ্ৰীণ কালাৰটো খুব ধুনীয়া হয় এযোৰ গ্ৰীণ কালাৰ হয় এযোৰ গ্ৰীণ কালাৰটো চাওক গ্ৰীণ কালাৰত অৰেঞ্জ আৰু হোৱাইট কালাৰে ৱৰ্ক কৰা হৈ আছে গ্ৰীণ কালাৰটোত হোৱাইট কালাৰ এইটো গ্ৰীণ কালাৰটোত হোৱাইট কালাৰটোৱে আৰু অৰেঞ্জ কালাৰটোৱে খুব ধুনীয়াকৈ ৱৰ্ক কৰা হৈ আছে চাওক এইটো চাদৰৰ আঁচলটো হয় আঁচলটোত হোৱাইট আৰু অৰেঞ্জ কালাৰটোৱে গ্ৰীণত খুব ধুনীয়া মেচ কৰিছে চাওক খুব ধুনীয়া লাগিছে আৰু মাজৰ বৰ্ডাৰটোত অৰেঞ্জ কালাৰ আৰু হোৱাইট কালাৰে ৱৰ্ক কৰিছে গছা ডিজাইন কৰিছে এইটো গছা ডিজাইনটো অৰেঞ্জ কালাৰত খুব ভাল লাগিছে গ্ৰীণত চাওক আৰু হোৱাইট কালাৰটো মাজে মাজে গুণা দি দিছে খুব ধুনীয়া স্লেব কটন হয় কটন কাপোৰটো খুব পিন্ধিবলৈ সঁচাই বহুত আৰাম লাগে আৰু আমি গৰমত সদায় কটন কাপোৰটোৱে পিন্ধিবলৈ বিচাৰোঁ যাতে আমি অকণমান খুব ধুনীয়াকৈ আৰাম পাই কাপোৰযোৰ পিন্ধি থাকিব পাৰোঁ চাওক খুব ধুনীয়াকৈ বনোৱা হৈছে আৰু ইয়াৰ দামটোতো বেছি নহয় দামটো মাত্ৰ 600 টকা হয় আৰু ইয়াৰ লগতে আপোনাৰ এইকেইটা পটি আছে পটিকেইটা লগাই ল'লে ভাল লাগিব এইযোৰ চাওক আৰু এইটো আপোনাৰ ব্লাউজ পিচ হয় ব্লাউজ পিচটো খুব সিম্পলকৈ বনোৱা হৈ আছে ব্লাউজৰ পিচটো অৰেঞ্জ কালাৰ আৰু হোৱাইট কালাৰ ফুলৰে গুণা কৰা হৈ আছে খুব ধুনীয়াকৈ সিম্পলত বনোৱা হৈ আছে আৰু এইযোৰ এখন মেখেলা হয় মেখেলাখন ঠিক তেনেকেই তলৰ বৰ্ডাৰটো খুব ঘনকৈ বনোৱা হৈ আছে অৰেঞ্জ কালাৰ আৰু হোৱাইট কালাৰ ফুলেৰে আৰু সাইডত 3 লাইন গছা ফুল আছে আৰু মাজত হোৱাইট কালাৰৰ গুণা আছে খুব ধুনীয়াকৈ বনোৱা হৈ আছে এই কাপোৰযোৰ গ্ৰীণত অৰেঞ্জ কালাৰ আৰু হোৱাইট কালাৰটোৱে খুব ধুনীয়া লাগিছে চাওক এই কাপোৰকেইযোৰ খুব ধুনীয়া লাগিছে আৰু এইযোৰ আছে এইযোৰ অকণমান ডাৰ্ক পিংক হয় অকণমান ডাৰ্ক হয় পিংক কালাৰটো ডাৰ্ক পিংকটোত আপোনাৰ ব্লু কালাৰে ৱৰ্ক কৰা হৈ আছে ব্লু আৰু হোৱাইটেৰে ৱৰ্ক কৰা হৈ আছে চাওক ব্লু কালাৰটোত খুব ধুনীয়াকৈ ৱৰ্ক কৰা হৈ আছে ব্লু কালাৰটোৱে অকণমান ডাৰ্ক পিংক হয় এইটো ডাৰ্ক পিংকটোত ব্লু কালাৰ আৰু হোৱাইট কালাৰ ৱৰ্কটোৱে খুব ধুনীয়া লাগিছে চাওক খুব ধুনীয়া লাগিছে এইটো মাজৰ বৰ্ডাৰটো হয় মাজৰ বডিটো হয় বডিটোতো আপোনাৰ ব্লু কালাৰ গছা ফুলটো আছে আৰু হোৱাইট কালাৰ গুণাটো আছে খুব ধুনীয়া হয় কটন কাপোৰ খুব আৰাম লাগিব পিন্ধি আৰু এইটো সাইডত আপোনাৰ পটি হয় এই পটিটোত অকল পিংক কালাৰ আৰু আপোনাৰ এই বৰ্ডাৰটোত ব্লু কালাৰ আৰু হোৱাইট কালাৰে ৱৰ্ক কৰা হৈ আছে খুব ধুনীয়াকৈ চাওক এখন চাদৰ হয় চাদৰখন খুব ধুনীয়া লাগিছে আৰু গৰমত পিন্ধি খুব আৰাম পোৱা যাব আৰু গৰমত আমি এই কাপোৰবিলাকে পিন্ধি খুব আৰাম লাগে ইয়াৰ দামটোও বেছি নহয় খুব কম দাম হয় ইয়াৰ দামটো বেছি নহয় খুব কম দাম হয় আপোনালোকৰ যদি খুব ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনশ্বট ল'ব লৈ আমাক হোৱাটছআপ কৰিব আমাৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9435965045